নমস্কাৰ প্ৰিয় দৰ্শক এগৰাকী ব্যক্তি যিয়ে শব্দ ভাল পায় সুৰ ভাল পায় যি শব্দ সুৰৰ প্ৰেমিক যিয়ে অনবৰতে এখন নৈত সাঁতুৰি থাকিব বিচাৰে অনবৰতে য'ত শব্দ আৰু সুৰে আলিংগন কৰে যিয়ে লিখে সুৰ কৰে গীত গায় যি গীতৰ সৈতে সেউজীয়া খেল খেলে উমলি ভাল পায় গীতৰ মাজত শব্দৰ মাজত যাৰ আজীৱন প্ৰেৰণাৰ উৎস আছিল হিৰুদা যে হিৰুদাৰ কবিতাত নিজক বিচাৰি পাইছিল যাৰ প্ৰেৰণাত উদ্বাউল হৈ কবিতা লিখিছিল সেই মহান ব্যক্তিগৰাকী কাৰোবাৰ বাবে ঈশ্বৰ পুৰুষ কাৰোবাৰ বাবে ঈশ্বৰ পুত্ৰ কোনোবা ৰিক্ত কোলাৰ আই মাতৃৰ বাবে নিজৰ সন্তান কাৰোবাৰ বাবে ভগৱান জুবিন গাৰ্গৰ পৰা আমি এটা দুটা নহয় বহু কথাই শিকিবলগীয়া আছে আমি জুবিনদাক যদি এগৰাকী কেৱল সংগীত শিল্পী হিচাপে চাওঁ তেন্তে সেয়া আমাৰ বাবে অক্ষমনীয় ভুল হ'ব কাৰণ জুবিনদাৰ গান কবিতা যিমান জনপ্ৰিয় সিমানেই শক্তিশালী তেওঁৰ কথাবিলাক তেওঁ কথাবোৰ খুব বেছি বহলাই নকয় কিন্তু যি কৈ যায় তাত বহু অৰ্থ লুকাই থাকে বহু অনুপ্ৰেৰণা লুকাই থাকে সেই অনুপ্ৰেৰণাই আপোনাৰ মোৰ জীৱন সলনি কৰিব পাৰে প্ৰতি মুহূৰ্ততে কিন্তু আপোনাৰ মোৰ কাম হ'ব আপুনি মই কেনেকৈ লৈছোঁ জুবিনদাৰ এই কথাবোৰ আপুনি মই যদি জুবিনদাৰ ব্যক্তিত্ব অন্বেষণ কৰিবলৈ যাওঁ তেন্তে আমি যেন ক'ৰবাত থমকি ৰম কাৰণ জুবিনদা এখন বিশাল সমুদ্ৰ যাৰ কোনো শেষ নাই যাৰ অন্তহীন গভীৰতাত লুকাই আছে বহু মণি মুকুতা তাৰ এটা দুটাও যদি আমি বুটলি নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰোঁ তেন্তে আমি কেতিয়াও জীৱনত হাৰ মানিব নালাগে শত সহস্ৰ সমস্যাৰ মাজতো আমি বিচাৰি পাম সমিধান হয় প্ৰিয় দৰ্শক আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম জুবিনদাৰ পৰা শিকিবলগীয়া তেনে দুটা কথা যি কথাই আপোনাক অনুপ্ৰাণিত কৰিব প্ৰতিপল প্ৰথমতে আলোচনা কৰোঁ আহক জুবিনদাৰ পৰা শিকিবলগীয়া আত্মবিশ্বাস কোনটো জুবিনদাৰ এজন সহপাঠী আছিল যাৰ নাম আছিল হেমচন্দ্ৰ পাঠক কিছুদিন আঁতৰা আঁতৰি হৈ থকাৰ পিছত জুবিনদাই যেতিয়া বিবৰুৱা কলেজত পঢ়িবলৈ লৈছিল তেতিয়া আকৌ তেওঁক লগ পালে জুবিনদাৰ তেতিয়া দীঘল চুলি চকুত চশমা হাতত কীবোৰ্ড অৰ্থাৎ গুৱাহাটীলৈ আহিও তেওঁ পুনৰ সংগীতৰ চৰ্চাত লাগিল জুবিনদাই উজান বজাৰৰ যিজন মোমায়েকৰ ঘৰত থাকি পঢ়িছিল তেওঁলোকে অনবৰতে কীবোৰ্ড লৈ ঘূৰি ফুৰা ল'ৰাটোক দেখি ঠাট্টাও কৰিছিল বহুতেই কৈছিল যে ইয়াৰ একো নহ'ব মিউজিকত লাগি আছা বুলি বুজিছোঁ কিন্তু কি কৰি আছা এনেকৈও সুধিছিল তেওঁলোকে ভাবিছিল যে জুবিনদা গুৱাহাটীলৈ সময় কটাবলৈ আহিছে তেতিয়া জুবিনদাই কীবোৰ্ড বজায় এদিন এজন শিল্পীৰ নিৰ্ধাৰিত কাৰ্যসূচীত জুবিনদা উপস্থিত থাকিব নোৱাৰিলে অলপ বাক বিতণ্ডাও চলিল জুবিনদাই খঙতে সেই শিল্পীগৰাকীক এৰিলে খঙত একো ক'ব নোৱাৰা হৈ জুবিনদা হেমচন্দ্ৰৰ ৰুমলৈ গ'ল আৰু ক'লে দেখুৱাই দিম মই তাক তেতিয়া হেমচন্দ্ৰই কৈছিল অহংকাৰ নকৰিবি তেতিয়া জুবিনদাই কৈছিল অহংকাৰ নহয় চেল্ফ কনফিডেন্স উইল বি দ্য বেছ অফ মাই ছাকচেছ উইদিন 2000 জুবিন গাৰ্গ উইল বি দ্য ছাবষ্টেন্স আৰু সেয়াই সত্য প্ৰমাণিত সমগ্ৰ বিশ্বই দেখিছে জুবিনদা কি আছিল কি কৰিছিল আৰু কি কৰিবলৈ পৰিকল্পনা কৰিছিল কিমান যে ধুমুহা গৈছে জুবিনদাৰ মূৰৰ ওপৰেদি আৰ্থিক মানসিক সংগীত বিষয়ক কিন্তু তেতিয়াও জুবিনদাৰ আত্মবিশ্বাস কমি যোৱা নাছিল বৰং আগবাঢ়ি গৈ আছিল থমকি ৰোৱা নাছিল এতিয়া আমাৰ আলোচনাৰ বিষয়টো হ'ল যে জুবিনদানো কেনেকৈ ইমান আত্মবিশ্বাসী হৈ পৰিছিল আত্মবিশ্বাস কেনেকৈ গঢ়ি তুলিব পাৰি আত্মবিশ্বাস গঢ়ি তুলিবলৈ প্ৰথমে নিজক স্বীকাৰ কৰিব লাগিব সৰু সৰু লক্ষ্য নিৰ্ধাৰণ কৰি সেইবোৰ পূৰণ কৰিব লাগিব ইতিবাচক চিন্তা কৰিব লাগিব আৰু নিজৰ শৰীৰৰ যত্ন ল'ব লাগিব আনক সহায় কৰি বা তেওঁলোকৰ বাবে ভাল কাম কৰিও আত্মবিশ্বাস বঢ়াব পাৰি নিজক স্বীকাৰ কৰক নিজৰ ভাল আৰু বেয়া গুণবোৰক একেলগে স্বীকাৰ কৰক যিটো জুবিনদাই কৰিব পাৰিছিল নিজক বিশ্লেষণ কৰক আমি বহুতেই এই কাম নকৰোঁ যে আমি আমাৰ ভুলটো স্বীকাৰ নকৰোঁ বা আমি কৰা ভুলৰ শুধৰণিও নকৰোঁ আমি আমাৰ নিজৰ যোগ্যতাৰ ওপৰত বিশ্বাস নাৰাখোঁ প্ৰকৃততে আমি নিজক নাজানো যাৰ ফলত যাৰ বাবে আমি আমাক আনৰ লগত ভালদৰে প্ৰকাশ কৰিব নোৱাৰোঁ সৰু লক্ষ্য নিৰ্ধাৰণ কৰক এটা কথা সদায় মনত ৰাখিব আপুনি আপোনাৰ লক্ষ্য প্ৰাপ্তিৰ দিশে অগ্ৰসৰ হওঁতেই সৰু সৰু কামবোৰ বা কথাবোৰ কেতিয়াও আওকাণ কৰিব নোৱাৰে কাৰণ সেইবোৰ আওকাণ কৰিলে আপুনি আপোনাৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব নোৱাৰিব
সেয়েহে সৰু লক্ষ্য ঠিক কৰক আৰু সেইবোৰ পূৰণ কৰাৰ চেষ্টা কৰক। যেতিয়া আপুনি সেই লক্ষ্যবোৰত সফল হ'ব, তেতিয়া আপোনাৰ আত্মবিশ্বাস বাঢ়িব। সদায় ইতিবাচক চিন্তা কৰক। জীৱনত থকা সমস্যাবোৰক ইতিবাচক মনোভাৱেৰে গ্ৰহণ কৰক। সকলো সময়তে ইতিবাচক চিন্তা কৰিলে আপুনি সফল হ'ব পাৰিব। আনক সহায় কৰক, আনৰ বাবে ভাল কাম কৰক, যেনে তেওঁলোকক কোনো কামত সহায় কৰা বা তেওঁলোকৰ প্ৰশংসা কৰা। আনক সহায় কৰিও নিজক মূল্যৱান অনুভৱ কৰিব পাৰি, যিয়ে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। শৰীৰৰ যত্ন লওক। শৰীৰ সুস্থ থাকিলে মানসিক শক্তিও বাঢ়ে। নিজৰ শৰীৰৰ যত্ন লোৱা, যেনে সঠিক আহাৰ সঠিক সময়ত গ্ৰহণ কৰা আৰু ব্যায়াম কৰা, সকলোবোৰে আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰে। সদায় নতুন কথা শিকক। নতুন বিষয় শিকি থাকিলে নিজৰ মনত নতুন ধৰণৰ আত্মবিশ্বাস আহে। ই আপোনাক আনৰ সৈতেও ভালদৰে সম্পৰ্ক গঢ়িবলৈ সহায় কৰে। জুবিনদাৰ ওচৰত এই সকলোবোৰ গুণ আছিল। এবাৰ ৰাজা বৰুৱাই এটি সাক্ষাৎকাৰত কৈছিল যে জুবিনদাৰ লগত থাকি থাকি তেওঁলোকেও জীৱনত অহা সমস্যা বুলি নভবা হ'ল। অৰ্থাৎ আপুনি ভাবি চাওক যে এজন আত্মবিশ্বাসী মানুহৰ সংগত থাকিলে কেনেকুৱা পৰিৱৰ্তন হ'ব পাৰে। নহ'লেনো তেওঁ সংগীত পৰিচালক প্ৰীতমক ক'ব পাৰেনে যে এই ইয়া আলি গানটো মোৰ গান, মইহে গাব পাৰিম এই গানটো, মোৰ বাহিৰে আন কোনেও গাব নোৱাৰে। ৰাজা বৰুৱাই নিজেই কৈছে যে যেতিয়াই তেওঁ কোনো সমস্যাত পৰে বা কোনো এটা কাম ক'ৰ পৰা আৰম্ভ কৰিব তাৰ কোনো উপায় বিচাৰি নাপায়, তেতিয়াই তেওঁ জুবিনদাৰ ওচৰলৈ যায়। আৰু জুবিনদা যদি শুইও থাকে বা কিবা কামত ব্যস্ত হৈও থাকে, মাত্ৰ এবাৰ স্পৰ্শ কৰি আহে আৰু সেই স্পৰ্শই বা সেই দৰ্শনে ৰাজা বৰুৱাৰ আত্মবিশ্বাস জাগ্ৰত কৰি তোলে। সেয়েহে জুবিনদাৰ এই গুণটোৰ পৰা আমাৰ শিকিবলগীয়া এয়াই যে আত্মবিশ্বাস থাকিলে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰি। থিংক বিগ। জুবিনদাই প্ৰায়ে মঞ্চৰ পৰাই হওক বা কোনো সাক্ষাৎকাৰতে হওক কৈছিল যে থিংক বিগ, ডাঙৰকৈ চিন্তা কৰ। ডাঙৰ চিন্তা কৰিলেহে কিবা এটা কৰিব পাৰিবি। ডাঙৰ কিবা এটা কৰাৰ চিন্তা কৰিলেহে মানুহৰ মনটো ডাঙৰ হয়, বহল হয়। সৰু চিন্তা কৰিলে মানুহৰ মনটো ঠেক হয়, কোনো কাম কৰিবলৈ পিছুৱাই থাকে। জুবিনদাই কোৱা এইষাৰ কথা বহুত ডাঙৰ কথা। প্ৰথমে জানো আহক যে জুবিনদাই কোৱা এই কথাষাৰৰ প্ৰকৃত অৰ্থ কি। ডাঙৰ চিন্তা বা ডাঙৰ চিন্তা কৰক, অৰ্থাৎ নিজৰ লক্ষ্য আৰু আকাংক্ষাক সীমিত নকৰি বৰঞ্চ সদায় ডাঙৰ আৰু উচ্চ লক্ষ্যৰ কথা চিন্তা কৰা। কাৰণ আপোনাৰ চিন্তাধাৰাই আপোনাৰ সফলতা নিৰ্ধাৰণ কৰে। ডাঙৰ চিন্তা কৰিলে আপুনি নিজৰ সম্ভাৱনাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব পাৰিব আৰু ব্যক্তিগত উন্নতি লাভ কৰিব পাৰিব। ই আপোনাক নিজৰ সীমাৰ বাহিৰলৈ ওলাই যাবলৈ আৰু নিজৰ লক্ষ্য পূৰণ কৰিবলৈ উৎসাহিত কৰিব। সফলতা আপোনাৰ স্মাৰ্টনেছ বা ভাগ্যৱান হোৱাৰ ওপৰত নিৰ্ভৰ নকৰে। সেয়া নিৰ্ভৰ কৰে আপোনাৰ নিজৰ চিন্তাধাৰাৰ ওপৰত। যদি আপুনি কৰিব পাৰে বুলি বিশ্বাস কৰে, তেন্তে আপুনি কৰিব, কাৰণ ই আপোনাৰ আত্মবিশ্বাসৰ শক্তিক প্ৰতিফলিত কৰে। এইখিনিতে নিজৰ ইনাৰ ফিলিংছৰ কথা শুনিব লাগিব, অৰ্থাৎ আপোনাৰ অন্তৰ্নিহিত কণ্ঠ অনুসৰি কাম কৰি নিজৰ আত্মবিশ্বাস গঢ়ি তুলিব লাগিব। সফল হ'বলৈ হ'লে আপুনি সৰু সৰু কথাবোৰৰ ওপৰত উঠি গুৰুত্বপূৰ্ণ কামবোৰত মনোনিৱেশ কৰিব লাগিব। কাম কৰাৰ নতুন আৰু উন্নত উপায় বিচাৰি উলিয়াব লাগিব। তেতিয়াহে আপুনি আপোনাৰ কামক প্ৰথম শ্ৰেণীত ৰাখিব পাৰিব। এই ক্ষেত্ৰত আপুনি নিজকে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰিব লাগিব, অৰ্থাৎ আপুনি আপোনাৰ প্ৰতি সন্মান ৰাখিব লাগিব। যেতিয়া আপুনি নিজকে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰিব, সন্মান কৰিব, তেতিয়া চাব আনেও আপোনাক গুৰুত্বপূৰ্ণ বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিব। কাৰণ প্ৰতিটো কাম আৰম্ভ হয় নিজৰ পৰাই। আপুনি আপোনাৰ জীৱনৰ উন্নতি প্ৰগতিৰ কথা চিন্তা কৰক, প্ৰগতিৰ ওপৰত বিশ্বাস কৰক আৰু প্ৰগতিৰ বাবে চেষ্টা কৰক। লগতে আপুনি এইটো পৰীক্ষা কৰিব লাগিব যে আপোনাৰ চিন্তাধাৰা কিমান প্ৰগতিশীল। এতিয়া আমি জানিব লাগিব যে ডাঙৰ চিন্তা কৰিলে আপোনাৰ মোৰ কি লাভ হ'ব পাৰে বা আপোনাৰ মোৰ জীৱনত ইয়াৰ গুৰুত্ব কি। প্ৰথম কথাটো হ'ল যে ডাঙৰ চিন্তা কৰা কথাই মানুহৰ আত্মবিশ্বাস বৃদ্ধি কৰে। যেতিয়া আপোনাৰ মনত বিশ্বাস জন্ম হয় যে আপুনি কিবা এটা কৰিব পাৰিব, তেতিয়া ই আপোনাৰ আত্মবিশ্বাসক শক্তিশালী কৰে। দ্বিতীয়তে আপোনাৰ ব্যক্তিগত বিকাশ ঘটায়। ডাঙৰ চিন্তা কৰিলে আপোনাৰ ব্যক্তিগত দক্ষতা বিকাশ হ'ব। কাৰণ আপুনি ডাঙৰ চিন্তা কৰিলে আপুনি কৌতূহলী হৈ পৰিব। আপুনি জানিব বিচাৰিব, সদায় নতুন নতুন কথা শিকিব বিচাৰিব, যিয়ে আপোনাক আপোনাৰ ব্যক্তিগত দক্ষতা বিকাশত সহায় কৰিব। আৰু যেতিয়া দক্ষতা বিকাশ হয়, তেতিয়া আত্মবিশ্বাস বৃদ্ধি পায়, নিজৰ চৰিত্ৰ আৰু স্থিতিস্থাপকতা বৃদ্ধি পায়। তৃতীয়তে ডাঙৰ চিন্তাই উদ্ভাৱন আৰু অগ্ৰগতিৰ পথ দেখুৱায়।
যেতিয়া আপুনি কৌতূহলী হৈ পৰিব, কিবা এটা নতুন শিকিবলৈ ইচ্ছুক হৈ পৰিব, তেতিয়া ই আপোনাক নতুন চিন্তা কৰিবলৈ অনুপ্ৰাণিত কৰিব আৰু এখোজ আগুৱাই যোৱাত আপোনাক উৎসাহিত কৰিব। চতুৰ্থতে, ডাঙৰ চিন্তাই সফলতাৰ বাবে পথ প্ৰশস্ত কৰে। আপোনাৰ চিন্তাধাৰাই আপোনাৰ সফলতা নিৰ্ধাৰণ কৰে। সেয়েহে ডাঙৰ আৰু উচ্চ লক্ষ্যৰ বাবে চিন্তা কৰা উচিত। এতিয়া আমি জানিব লাগিব যে আমি ডাঙৰ চিন্তা কেনেকৈ কৰিম, অৰ্থাৎ ডাঙৰ চিন্তা কৰাৰ উপায় কি। চাওক, সকলো কামতে প্ৰথম হ'ল আপুনি কামটোক লৈ কিমান আত্মবিশ্বাসী। আত্মবিশ্বাস তেতিয়াহে বাঢ়িব বা আপুনি আত্মবিশ্বাসী তেতিয়াহে হৈ পৰিব যেতিয়া আপুনি আপোনাৰ সামৰ্থ্যক বিশ্বাস কৰিব আৰু নিজৰ অন্তৰাত্মা অনুসৰি কাম কৰিব। সেয়েহে কোনো এক ডাঙৰ চিন্তা কৰিবলৈ হ'লে প্ৰথমে আত্মবিশ্বাসী হৈ পৰক। দ্বিতীয় উপায়টো হৈছে আপুনি কি কামত গুৰুত্ব দিছে। গুৰুত্বপূৰ্ণ কামতহে মনোনিৱেশ কৰক। সৰু সৰু কথাত মন নিদি বা উপেক্ষা কৰি গুৰুত্বপূৰ্ণ কামবোৰত মনোযোগ দিয়ক। তৃতীয়তে, আপোনাৰ চিন্তাধাৰা কেনেকুৱা। নিজৰ মাজত ইতিবাচক চিন্তাধাৰাক গঢ়ি তোলক। ইতিবাচক চিন্তাৰ বাবে মানসিক অনুশীলনৰ প্ৰয়োজন। মানুহৰ এটা স্বভাৱ যে আমি প্ৰায়েই নেতিবাচক বা নিগেটিভ চিন্তাধাৰণাতহে মগ্ন হৈ থাকোঁ। সেয়েহে আপুনি কিছুমান এনে অভ্যাস গঢ়ি তুলিব লাগিব যিয়ে আপোনাক ইতিবাচক চিন্তা কৰাত সহায় কৰিব। এটা কথা সদায় মনত ৰাখিব যে ইতিবাচক চিন্তাধাৰাইহে মানুহক আশা আৰু আনন্দ দিয়ে। জুবিন দাই সদায় ডাঙৰ চিন্তা কৰিছিল। তেওঁ থিংক বিগ নামৰ কিতাপখনো পঢ়িছিল, যাৰ পৰা তেওঁ পূৰা মাত্ৰাই প্ৰণোদিত হৈছিল। সকলো কথাকে তেওঁ ডাঙৰকৈ ভাবিবলৈ লৈছিল। সেয়েহে তেওঁৰ দ্বাৰা সৃষ্টি কৰ্মও আছিল আকাশৰ দৰে বিশাল। ক'ৰবাত গীত পৰিৱেশন কৰিবলৈ হ'লেও ডাঙৰ আয়োজন, গাড়ীখন ল'বলৈ হ'লেও ডাঙৰ গাড়ী। 20-21 বছৰ বয়সতে তুমি মোৰ মাথো মোৰ এখন পূৰ্ণাংগ ছবি পৰিচালনা কৰিবলৈ লোৱাটো তেওঁৰ ডাঙৰ চিন্তাৰ ফচল। অসমখনক বৰ অসম হিচাপে চোৱাটো একেই চিন্তা আছিল তেওঁৰ। জুবিনদাৰ মনটো সদায় কিবা এটা নতুনৰ সন্ধানত যেন বিচৰণ কৰি ফুৰিছিল। নতুন সৃষ্টিৰ তাৰণাত অথবা যিকোনো কাম এটা নতুন ধৰণে কেনেদৰে উপস্থাপন কৰিব পাৰি তেনেকুৱা চিন্তাই তেওঁক সদায় অস্থিৰ কৰি ৰাখিছিল। কিবা এটা ডাঙৰ, কিবা এটা কৰাৰ মোহৰ বাবে হয়তো গভীৰ নিদ্ৰাৰ মাজতো অথবা সপোনতো তেনেকুৱা চিন্তাই তেওঁক আচ্ছন্ন কৰি ৰাখিছিল।